নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো হৈছে আপোনাৰ নাৰিকল গছৰ ওপৰত, নাৰিকল গছ, তামোল গছৰ ওপৰত আপোনাৰ নাৰিকল খেতি, তামোল খেতি। আপোনাৰ ধৰক এতিয়া মাৰ্চ মাহৰ মাজভাগ পাব হ'ল আৰু এতিয়া আজিতো 12 তাৰিখ হৈ গ'ল। নাৰিকল গছত বিশেষকৈ বৰষুণৰ ৰেইন টাইমৰ আগে আগে নাৰিকল গছত কি প্ৰতিপালন কৰিব লাগে এইবিলাককে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। পোনপ্ৰথমে মই আপোনাক আমাৰ পদূলিমুখতে থকা এজোপা নাৰিকল, মিনিমাম আপোনাৰ হ'ল বয়স এতিয়া 4-5 বছৰ হ'ল, ওপৰত হ'ল আপোনাৰ খাই থকা এই বেমাৰটো চব। এই বেমাৰটোৰ নাৰিকল গছত মানে প্ৰায় হয়, আপোনাৰ এইটো ধুন হৈ যায়। কিছুমানৰ ডাঙৰকৈ হয়, কিছুমানৰ সৰুকৈ হয়। এই ধুনটো দেখিছেনে আপোনালোকে বন্ধুসকল? এই ধুনটো কি ফলত হয় জানেনে? যেতিয়া নাৰিকলজোপা আপোনাৰ আৰম্ভণিতে মানে ধৰক অকণমান ডাঙৰ হ'বলৈ লৈছে আৰু তেতিয়াৰ পৰাই নাৰিকল গছত আৰু চূণ আৰু টুটীয়াটো ব্যৱহাৰ কৰিব লাগে। এই গছত মানে সেনাব লাগে। এনেকৈ কিছুমানে তামোল গছত, নাৰিকল গছত চূণটো সানি সেনাই থৈ দিয়ে। আমি ভাবোঁ কিবা ষ্টাইলৰ কাৰণে সানে, কিন্তু সেইটো কথা নহয়। আপোনাৰ চূণ আৰু টুটীয়াটো যদি ইয়াত সেনাই থৈ দিয়ে নহয়, তেতিয়া কি হয় বস্তুটো, তেতিয়া এই বেমাৰবিলাক নালাগে। চূণটো লগাই থ'লে গছত এই বেমাৰবিলাক, নাৰিকল গছত বিশেষকৈ এইটো বেমাৰ লাগে আপোনাৰ। বাকী নাৰিকলটো বহুত টান হয় গছটো, নাৰিকল গছটো আপোনালোকে জানে, কিন্তু হ'লেও এনেকুৱা ধুন হৈছে যদিও আপোনাৰ পৰি যোৱাৰ ইমান চান্স নাথাকে। কিন্তু হ'লেও এই বস্তুটো কি কৰিব আপোনালোকে, এনেকুৱা যদি ধুন হৈ যায়, এতিয়া মোৰ ঘৰতে হৈছে এইটো, মই মানে একচুৱেলি আপোনালোকক ভিডিঅ'টো দেখাইছোঁ। লাহেকৈ মানে এইটো এতিয়া মই সেই কামটো কৰিম, মানে কালি পৰহি মানে দেখাম আপোনালোকক কেনেকৈ কৰিম। এই বস্তুটো আপোনাৰ মছলা, সেইটো গুটি মছলাটো আপোনাৰ বনাই মেলি এই বস্তুটো ঢেলাই কৰি দিব। এই বস্তুটো ঢেলাই কৰি দিব, একো নহয় আপোনাৰ। তেতিয়া গছটো মানে ধৰক পৰি যোৱাত চান্স নাথাকে, কিবা হোৱাত চান্স নাথাকে, ভাল হ'ব। এইটো মোৰ এজন ভাল আপোনাৰ এইবিলাক মানে ধৰক জনা এজন ব্যক্তিৰ পৰা, নগাঁৱৰ, তেওঁৰ পৰা মই শিকিছিলোঁ। এই বস্তুটো এনেকৈ মানে কৰি দিবলৈ কৈছিলে মোক তেওঁ। এই বস্তুটো এনেকৈ ঢেলাই কৰি দিলে মানে আপোনাৰ পৰি যোৱা এটা চান্স নাথাকে। দেখিলে? এইটো হ'ল আপোনাৰ হাইব্ৰিডৰ। এইটো হাইব্ৰিডৰ আপোনাৰ যোৱা বছৰ লগাইছিলোঁ চব। ইয়াৰ পুলিটোৰ দাম হৈছিলে, আপোনালোকে বিশ্বাস নকৰিব, এতিয়া ইয়াৰ পুলিটোৰ দামেই আমি 2200 টকা দি মই পুলিটো লৈছিলোঁ। এইটো 2200 টকা দি মই ডেফ'ডিলৰ পৰা আনিছিলোঁ এইটো পুলি। চাওক ইমান ধুনীয়া এইটো পুলি, একদম ডাঙৰ পুলি আছিলে আপোনাৰ। ইমানটোৱে ধৰক এতিয়া যিমানটো আপোনালোকে ওখ দেখিছে, কিনি আনোতেও আপোনাৰ ইমানটোৱে পুলি আছিলে এইটো। দেখিছে? খুব সোনকালে লাগিব, চাপত লাগিব, লগা সময়ত আপোনালোকে দেখাম মই। বাকী আৰু নাৰিকলৰ গুৰিত কি মাৰিব লাগে, কেনেকৈ চফা কৰিব লাগে, গোটেইখিনি মই দেখাম আপোনালোকক পিছফালে। আহক, মোৰ বাৰীখন লৈ গৈ থাকক। এইফালে লেচু আৰম্ভ হ'লে বন্ধুসকল, কি সুন্দৰ ফুলিছে দেখিছে? লেচু আৰম্ভ হৈ গ'ল। বাকী মধুৰি, এইটো 12মহীয়া মধুৰি আৰম্ভ হৈ গ'ল। একচুৱেলি মোৰ ইয়াত অকল বগা চন্দন, তামোল এনেকুৱাই আছে প্লাণ্টেশ্যন। বাকী ৰঙা চন্দন, হাঁচি এনেকুৱাবিলাক মোক চব চৰাইটোত লগোৱা আছে। ইয়াত মোৰ জেগাৰো কম, আপোনালোকে নিশ্চয় দেখিব বাৰীখন। এইটো কমলা, গ্ৰাফটিং কমলা, কাৰোবাক লাগিলে জনাব। কি সুন্দৰকৈ ফুলি আছে দেখিছে? ফুলে ফুল। আজি বতৰটো অলপ ভাল পাইছোঁ, সেইটো কাৰণে ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ। একচুৱেলি বতৰটো মানে মেঘে গাজি আছে, বৰষুণটো দিব বুলি ভাবিছোঁ। বৰষুণটো লাগে আমাক, বৰষুণটো বহুত প্ৰয়োজন। বৰষুণ বহুত দিন নাই, বৰষুণ নোহোৱাৰ কাৰণে মই ডিউটি যাব পৰা নাই একচুৱেলি। এতিয়া প্লাণ্টেশ্যন বহুত লগাবলৈ আছে, বৰষুণটো নহ'লে প্লাণ্টেশ্যনটো কৰিব নোৱাৰি, পুলিবিলাক মৰি যাব মানুহৰ। সেইটো কাৰণে তাকে ঘৰত কৈছোঁ, আজি যদি বৰষুণ দিয়ে মিনিমাম 2 মাহলৈকে ওলালোঁ আৰু। মোৰ ইয়াৰ পৰাই আৰম্ভ হৈছে আপোনাৰ নাৰিকল। এজোপা খাই আছোঁ বাৰু, এজোপা তেনেকুৱা বেমাৰ নাই, ঠিকে আছে। এইফালে আছে নাৰিকল, এইফালে আপোনাৰ এইফালে আছে দুটা। মিনিমাম আপোনাৰ 30-32 জোপামান নাৰিকল আছে মোৰ। জোপা লগা নাই আৰু দেখিছে? বুলি ক'লে কাটি দিয়ে বন্ধুসকল। আগলৈ আহিব নালাগে, কেমেৰামেন এইখিনিতে থাকক আপুনি। বন্ধুসকল, এইটোৱে দেখাব বিচাৰিছোঁ নাৰিকল খেতি বিশেষকৈ
এইজোপা এতিয়া 4 বছৰমান হৈ গ'ল মোৰ লাগি আছে। এই বস্তুটো কি হয়, এতিয়া মাছ এতিয়া সোমাইছে। আজি বৰষুণটো দিয়াৰ কাৰণে ময়ো মানে নাৰিকল কিছুমান চফা কৰিম বুলি ভাবিছোঁ। ধৰক মানে বতৰটো ভাল পাইছোঁ, বেলেগটো একো নাই আপোনাৰ। প্ৰতি মাছ মাহতে চফা কৰা হয়। এইটো কি হয়, এইফালে অলপ আগলৈ আহা কেমেৰাটো তললৈ দেখাই দিয়া। অকণমান পিছপা হ'ব। তলটো দেখিছে ভালকৈ? এই বস্তুটো চফা কৰিব লাগিব। এই বস্তুটো ধুনীয়াকৈ চফা কৰি কি কৰিম এতিয়া, আজি কাম কৰা মানুহ মাতিছোঁ আহিব। এই বস্তুটো ধুনীয়াকৈ চফা কৰি এই ৰাউণ্ডটো আপোনাৰ এনেকৈ কোৰ মাৰি এটা লুঙা কৰা হ'ব। লুঙা কৰি মেলি ইয়াত কি দিয়া হ'ব আপোনাৰ বৰাক্স তাৰপিছত নিমখ, এই দুইটা মিক্স কৰি ইয়াত দি তাৰ ওপৰত ধৰক এতিয়া বৰষুণটো আহিবতো, পানীটো পাই যাব, নহ'লে নিজে হ'লেও পানী দি দিম। তেতিয়া গছৰ হেৰি মানে গ্ৰ'থটো ভাল হ'ব, লাগনটো। এইজোপা একচুৱেলি আৰম্ভ হোৱা নাই, হ'ব আৰু এইটো কামটো কৰিব লাগিব। তাৰপিছত নেক্সট কি কৰা হ'ব, এইবিলাক ওপৰলৈ দেখাই দিয়া, এইবিলাক কাটা হ'ব। এই যিবিলাক শুকান আছে, শুকানবিলাক এৰুৱাই যোৱাটো কথা দেই আপোনাৰ, শুকানবিলাক ধুনীয়াকৈ এৰুৱাই এই যিবিলাক দেৱী য'ৰ পৰা আহে আপুনি এই ফাঁকবিলাকত এটা নিমখৰ পেকেট ভৰাই দিব আপোনালোকে। এটা নিমখৰ পেকেট ভৰাই দিব। তেতিয়া কি হ'ব, সাধাৰণতে আপোনাৰ নাৰিকল গছত যিটো পৰুৱা এটা থাকে, আপোনাৰ এইটো কেম জেলুকা বুলি কয়, আৰু পৰুৱা এটা থাকে নাৰিকলৰ যিটো টুপিটো, সেই টুপিটোত একচুৱেলি পৰুৱাবিলাক সোমাই যায়। সেইটো কাৰণে নাৰিকলটো সাধাৰণতে আপোনাৰ সৰি যায়। সেইটো কাৰণে এতিয়া এই বস্তুটো যদি প্ৰতি বছৰে মাৰি থকা হয়, তেতিয়া কোনো অসুবিধা নাই। মোৰো কিছুমান ভুল হ'ল আপোনাৰ, এইফালে এটা নাৰিকলত লুঙা লাগে সদায়, সেইটো এটা লুঙা দিলোঁ, ঠিকে আছে। এইফালে বাকী চন্দন গছ আছে, এই লুঙাটো তলৰ পৰা দেখাব নালাগে, আগলৈ যোৱা। অঁ, এতিয়া আপোনাৰ চন্দন আছে, কিবাকিবি লগোৱা আছে। একচুৱেলি এইটো লুঙা ঠিকে আছে। এতিয়া এইফালে মোৰ লুঙা নোহোৱা দুখত কি হ'ল, অলপ পিছলৈ যোৱা। এইফালে আপোনাৰ লুঙা নোহোৱা দুখত কি হ'ল, এতিয়া এই তামোলবিলাক মৰি গৈছে, দেখিছেনে? সেইকাৰণে মানে একচুৱেলি ভাবিছিলোঁ আপোনাৰ এইটো ছাইডটো এইফালে বাৰী পাতিম, ইটো ছাইড আপোনাৰ খেতি পথাৰটো এক্সট্ৰাকৈ থাকিব, এনেকুৱা চিষ্টেম এটাত ভাবিছিলোঁ, কিন্তু নহ'ল বস্তুটো। আকৌ এইফালেও মাটিটো পুতি দিয়া হ'ল, পথা মাটি পোতা হৈছে ন। সেইটো কাৰণে এতিয়া ইয়াতো মই লুঙা মাৰিব লাগিব, কাৰণ এইটো লুঙা মাৰিলে ভাল হ'ব। কাৰণ এই লুঙাটো মাৰিলে তেতিয়া ইয়াৰ শিপাটো কাট খাই যাবতো, তেতিয়া মানে আপোনাৰ এই তামোলবিলাক নষ্ট নহয়। আহকচোন এইফালে, কেতিয়া আহা এইবিলাক দেখিছে, চব চফা কৰিম। আপোনালোকক চফা কৰা এটা ভিডিঅ' এক্সট্ৰাকৈ বনাম। আপোনালোকে নাৰিকল যদি আপোনালোকৰ ঘৰত আছে, প্ৰতি বছৰে নাৰিকলটো এনেকৈ চফা কৰি ইয়াতে বৰাক্স আৰু আপোনাৰ নিমখটো ব্যৱহাৰ কৰিব, নাৰিকল গছটো সহজে একো নহয়। এইবিলাক কাটিব লাগিব, চফা কৰিব লাগিব। বন্ধুসকল ছিজন হৈ গ'ল আৰু এতিয়া বৰষুণটো জেগাই আৰম্ভ হৈ আছে। বাকী চৰাইদেউ ফালেও কম পৰিমাণে দিছে বুলি বন্ধুবিলাকক সুধিছোঁ, খবৰ পাইছোঁ। আমাৰ ইয়াত একচুৱেলি আজিয়ে প্ৰথম 2টা টোপাল পৰিছে পাইছোঁ। এতিয়া তেনেকৈ কিন্তু বৰষুণ নিচুকি হোৱা নাই। এইফালে আমাৰ লিচি, খুব সুন্দৰ লিচি লাগিছে। এতিয়া ছিজন আৰু কাৰোবাক লাগিলে পুলি চুলি দৰকাৰ হ'লে জনাব। পৰিৱেশটো ধুনীয়াকৈ বনাইছোঁ। নাৰিকলৰ পুলি লাগিলেও জনাব। অকল এতিয়া চন্দনৰো নহয়, এবাৰ নাৰিকল আৰু ফল মূলৰ সকলোখিনি পুলি যোগান ধৰিম বুলি ভাবিছোঁ। বাকী বগৰীটো, আপেল বগৰীৰ পৰা ধৰি গোটেইখিনি যোগান ধৰিব লাগিব। চবখিনি পাই যাব। এইফালে আম লাগিলে পাব। খেতিফালে অকণমান দেখাই দিয়া। এইফালে আনা ভাস্কৰ, কিবা দেখা। এইটো আপোনাৰ হ'ল সুবৰ্ণৰেখা বন্ধুসকল। আপোনাৰ সুবৰ্ণৰেখা আমটোত কিছুমানে এতিয়া ছ'চিয়েল মিডিয়াত ভিডিঅ' কিছুমান চাই আছোঁ যে এইটো তালিটো ৰঙা হ'লে যে বন্ধুসকল জানিব সুবৰ্ণৰেখা আম আপোনালোকে নাৰ্চাৰীৰ পৰা নিকিনিব। সেই আমটো আপোনাৰ গুটি নাথাকে, ফুল হয়, এইটো মিছা কথা। আপোনাৰ জেগালৈ কথা আছে। এই বস্তুটো দেখিছে নহয়, এইটো আমাৰ ইয়াত কি সুন্দৰকৈ গুটি লাগি আছে চাওক। এইটো সুবৰ্ণৰেখা হয়, ফুলিও ধুনীয়াকৈ গুটি লাগিছে। একচুৱেলি বস্তুটো চেচুকত এইবিলাক নহয়, চেচুক জেগাত হ'লে ফুলবিলাক সৰি যায়। মোৰো যোৱা বছৰ তেনেকুৱা হৈছিলে, এইটো ফাক কৰি দিলোঁ, এতিয়া সুন্দৰ হৈ গ'ল। সেইটোৱে নাৰিকলৰ বিষয়ে অকণমান আলোচনা কৰিলোঁ আপোনালোকৰ লগত। বাকী মেইন কথা কি হ'ল, এতিয়া মানুহ আহিব, বাকী নাৰিকলটো চাফা কৰিম, চাফা কৰি মেলি নিমখ চিমখ দিম, ধুনীয়াকৈ দেখুৱাম। নাৰিকল চাফা কৰি এতিয়া একচুৱেলি ভিডিঅ' কৰিবলৈ অকণমান
দেখাবলৈ দিগদাৰ হ'ব, ভিডিঅ'টো দীঘল হ'ব, সেইটো কাৰণে কৰাৰ পিছত দেখাম কেনেকৈ দিয়া হয়। আৰু নাৰিকলৰ ধুনৰ বেমাৰটোৰ কথা ক'লোঁ আপোনালোকক। এইটো বেমাৰটো যে আহিলে কৰিব লাগে সেইটো কথা নহয়, নহাৰ আগতে আপুনি নাৰিকল গছত চেগুন গছত এটা বেমাৰ লাগে, চেগুন গছৰ গুৰিটো খাই দিয়ে। নাৰিকল গছ, চেগুন গছ, আপোনাৰ যিকোনো গছৰ বেমাৰত যদি এইটো হয়, সেইটো মানে পুলিটোত এই প্ৰতি বছৰে এই বস্তুটো চূণটো ব্যৱহাৰ কৰিব লাগে, তেতিয়া গছবিলাকৰ বেমাৰ নহয়। এতিয়া মহাগনি গছটো চাওক, এতিয়া অলপ দিনৰ আগতে আমি গৈছিলোঁ ঢকুৱাখানাৰ 100 কিমানকৈ তেওঁ লৈছিলে আফ্ৰিকান বুলি, কিন্তু আফ্ৰিকান নহ'ল। আফ্ৰিকানটো সদায় মন কৰিব একদম আপোনাৰ পুলুঙাকৈ যাব, দেখিছে নহয়, সম্পূৰ্ণ পুলুঙা। এতিয়া তেওঁ সেইজনৰ ঘৰত আমি 1 ফুট আৰু 1.5 ফুটতে তেওঁ ব্ৰাঞ্চ পাইছিলোঁ, কিন্তু আফ্ৰিকান গছ নহয়। আমাৰ এইজোপা চাওকচোন, মই আছোঁ 5 ফুট কিমান ইঞ্চি, আপোনাৰতো 10 ফুট হৈ গ'ল গছ, যোৱা বছৰ পুলি ৰোৱা। এইটো পুলি চাওক আপোনাৰ আফ্ৰিকান হয়, যদি আফ্ৰিকান নহ'লহেঁতেন নহয় এই গছটো আপোনাৰ চিধাকৈ নাযায় কেতিয়াও, বুজিছে নহয়। কি সুন্দৰ পুলি। যদি হাই গাছ কৰি দিয়া আফ্ৰিকান, আপোনালোকে মন কৰক, আফ্ৰিকান মহাগনি ইয়াতে আমাৰ চন্দনৰ লগতে লাগি আছে। কি সুন্দৰ চাওক, আপোনাৰ কিমান ফুট ওখ আছে এইটো, মিনিমাম আপোনাৰ 10-20 ফুট, আপোনাৰ 30 ফুট মানৰ ওখতহে আপোনাৰ এক্সট্ৰা ব্ৰাঞ্চ আহিছে, দেখিছেনে। আৰু এইটো ব্ৰাঞ্চ লাগিবই ওপৰত 30 ফুটত, আপোনালোকক কওঁ যে 30 ফুটত আহিব, সঁচাকৈ 30 ফুটতে আহে আমাৰ আফ্ৰিকান মহাগনিটো। আপোনাৰ 30 ফুটত আহিলে কোনো অসুবিধা নাই, আৰু 20 ফুটত লাগিব, এতিয়া গুটি ফল লাগিবলৈ আৰম্ভ কৰিব।